মুখ্যমন্ত্ৰীয়ে যিবিলাক পইচা দলে সেইবিলাক সোমাই দিলে এতিয়া আকৌ ৰূপহীন এই যে সুপাৰী কি আছে সেইবিলাক কৈছে আমাৰ 40 লাখ টকা দিয়ক বাই ইলেকশ্যনৰ কাৰণে মই কি খবৰ নাপাওঁ গান্ধী নামৰ এজনৰ পৰা বহুদিন মনে মনে তেওঁলোকে আহি পেলাই তেওঁলোকৰ বিজনেছৰ কথা বতৰা পাতি গোটেই শিল বালি গোটেই পাহাৰ কাটি শেষ কৰি পেলাইছে বেছি দিন এইবিলাক কথা নচলে মই মনে মনে আছো বহু ক্ষেত্ৰত মোক জগাই গৈছে তেওঁলোকে আমাক জোকাই গৈছে আৰু ৰাহুল গান্ধী ডাঙৰীয়া যেতিয়া প্ৰধানমন্ত্ৰী হ'ব হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ 24 ঘণ্টাৰ ভিতৰত নাইকিয়া হৈ যাব লাগে এইকেইটা দিনত আপোনালোকে অকণমান ধৈৰ্য ধৰক এইকেইটা দিনত একগোট হৈ আপোনালোকে ভয় বিনিময় নকৰি আপোনালোকে কংগ্ৰেছ পাৰ্টীক বাই ইলেকশ্যনত আপোনালোকে জিকাওক মই আকৌ আহিছোঁ আপোনালোকক যিসকল কেনেকৈ হয় আপোনালোকৰ তাত যিসকলে কয় কি কয় তাৰ ভোট নালাগে বুলি কয় এই ভোৰবন্ধা সকলো শ্ৰেণী সকলো ধৰ্মাৱলম্বী পুৰুষ মহিলা বয়োজ্যেষ্ঠ সকলো লোকক ধন্যবাদ কৃতজ্ঞতা জনাইছোঁ যে আজি 40 ডিগ্ৰী আপোনাৰ এই গৰম থাকিব নোৱাৰা এটা অৱস্থা এই অৱস্থাত ইমানখিনি মানুহ আহি ইয়াত উপস্থিত হৈছে তাৰ বাবে মই আপোনালোকৰ জৰিয়তে সমগ্ৰ ৰাইজলৈ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ এইটোৱে বুজাই দিছে যে চামগুৰিৰ সকলো মানুহ একত্ৰিত হৈ আছে মোক যেনেকৈ তেওঁলোকে ভোটৰ বিপৰীতে গৈ এবাৰ নহয় দুবাৰ নহয় তিনিবাৰ নহয় চাৰিবাৰ নহয় 5 বাৰকৈ বিজয়ী কৰিছে নিশ্চয়কৈ এইবাৰো বাই ইলেকশ্যনত কংগ্ৰেছৰ পক্ষে তেওঁলোকে যে ৰায় দিব এই প্ৰতিকূল পৰিৱেশত বতৰৰ প্ৰতিকূল এক ঘোপ মৰা আপোনাৰ অৱস্থা এই অৱস্থাটো যেনেকৈ ঘৰৰ পৰা ওলাই আহিছে সকলো এই কথাই আমি যে ইমান দিনে মানুহৰ লগত যি পৰিয়াল কেন্দ্ৰিক সম্বন্ধ ৰাখিছিলোঁ তাৰেই প্ৰতিদান বুলি মই ভাবিছোঁ এই মানুহসকলক বিভিন্ন ধৰণেৰে বিজেপি অত্যাচাৰ কৰিছে আমাৰ এই লগত থকা এজনে আমাৰ মুছলমান ধৰ্মৰ মতে কয় যে ইবলিছ শয়তান এতিয়া তেওঁক ইবলিছ শয়তান বুলি কৈছে আমাৰে পৰা বিভিন্ন সুবিধা আদি লৈ আজি আমাৰ বিজেপি কৰি গোটেই মানুহখিনিক ভয় ভীতিৰে তেওঁলোকে ভোট কাঢ়িব বিচাৰিছে তেওঁলোকে গম পোৱা নাই যে দুখীয়া মানুহবিলাকে আত্মসন্মান আছে তেওঁলোকে স্বাভিমান আছে মৰমেৰে তেওঁলোকক ভোট খুজিলে দিব কিন্তু ভয় ভীতিৰে এই মানুহখিনিক ভয় নকৰে কাৰণ তেওঁলোকে কৰ্ম কৰি খায় দুবেলা দুমুঠি তেওঁলোকে কষ্ট কৰে নিজৰ ল'ৰা ছোৱালীলৈ পোহপাল দিয়ে আজি ইয়াৰ পৰাই কিছু ল'ৰাক যিসকলে কৰ্ম কৰি খাই ল'ৰাক মাতি লৈ গৈছে কলিয়াবৰৰ এখন হোটেলত প্ৰত্যেককে 30,000 টকা লৈছে নহ'লে পুলিচত দিম বুলি কৈছে আৰু তাৰ প্ৰায় 7-8 লাখ টকা উলিয়াই সেই লোকসকলক আকৌ যিটো ব্যৱসায় কৰি আছিল সেইখিনি তেওঁলোকক কৰিবৰ কাৰণে দিছে মই এছ পি ডাঙৰীয়াকো কৈছোঁ এতিয়ালৈকে ব্যৱস্থা লোৱা নাই তেওঁলোকে ল'ব বুলি কৈছে মই দুদিনমান চাওঁ নহ'লে নামৰ সৈতে আমি তাৰ ব্যৱস্থা ল'বলৈ ক'ব লাগিব আমি ইতিমধ্যে যিসকলে লৈছে যোনে লৈছে এই কথাখিনি তাক দিছোঁ আজি আহোঁতে দেখিলোঁ ৰূপহীদি আহিছোঁ কিছুমান মানুহে মোক ধৰি ক'লে যে ৰূপহীত আমাৰ মন্ত্ৰী আমাৰ মুখ্যমন্ত্ৰীয়ে বিভিন্ন প্ৰকাৰে আপোনালোকে ধন আপোনাৰ লৈ আছে সকলোৱে জানে কিন্তু যিখিনি লৈছে সেইখিনি তেওঁলোকৰ নিজৰ আৰু সেইখিনি পাৰ্টিৰ কাৰণেও বিজেপিৰ কাৰণেও খৰচ নকৰে এতিয়া বাই ইলেকশ্যনৰ সময়ত চুপাৰীৱালা কিছুমান কাম কৰে ইয়াত সেই লোকসকলক কৈছে যে আমাক ইমান লাখ টকা লাগে তাৰে কিছুমান মানুহে আহি পেলাই কৈছে যে কি অত্যাচাৰ আপুনি এতিয়া তালৈ গুচি নোযোৱাহেঁতেন আমি ইমান দিগদাৰ নহ'লেহেঁতেন বাই ইলেকশ্যন নহ'লেহেঁতেন এতিয়া বাই ইলেকশ্যনৰ কাৰণেও আমাক দিছে যে আমাক লক্ষ লক্ষ টকা আমি দিব লাগে কিমান লক্ষ ক'ত দিব লাগে মই কেইদিনৰ পিছত আপোনালোকক ক'ম আৰু সেইকাৰণে ইনচাৰ্জ মিনিষ্টাৰো ইয়াত চেঞ্জ কৰি লৈছে যে এজন পইচা তোলা ভাল মন্ত্ৰী এজন হ'লে পইচা তুলিব পাৰে গতিকে সকলো মানুহে এই কথাবিলাক বুজি পাইছে আজি মানুহখিনি সকলো জাতি জনগোষ্ঠীৰ লগত মিলি পেলাই তেওঁলোকে ইয়াত সভা কৰি আছে আজি আমাৰ বাই ইলেকশ্যনৰ আগত আজি আমাৰ অৰুণোদয় আঁচনি দিছে কিন্তু এই অৰুণোদয় আঁচনিবিলাক কাক দিছে যিসকলক স্মাৰ্ট মিটাৰ লগাই দিছে সিহঁতকেতো দিছে যিবিলাকক ল'ৰা ছোৱালীক কেইদিনমানৰ আগলৈকে হেলমেটত 1000-2000 টকাকৈ ফাইন কৰিছিল সেই ল'ৰাবিলাককেতো লৈছে যদি আপোনাৰ এতিয়া হেলমেটটো উঠাই দিব পাৰে যদি আমাৰ ল'ৰাৰ পৰা হেলমেটৰ কাৰণে পইচা লৈছিলে সেইখিনি ঘূৰাই দিয়ক তেওঁলোকে সেইখিনি ঘূৰাই নিদি সেইখিনি লৈ
আজি আপোনাৰ এৰোপ্লেনত ঘূৰিছে। বিভিন্ন প্ৰকাৰে আপোনাৰ বয় বস্তুৰ দাম আপোনাৰ বৃদ্ধি কৰিছে। বৃদ্ধি কৰি আপোনাৰ আজি অৰুণোদয় দিছে। ৰাইজৰে পইচা, ৰাইজৰ পৰা 5,000 টকা লৈ 1,000 টকা দিছে। সেই টেটু চেপাৰে এটা ঘৰৰ পৰা কমেও মাহে 5-6 হাজাৰ তেওঁলোকে লৈ গৈছে। বিভিন্ন বয় বস্তুৰ দাম, দালিৰ দাম, বিভিন্ন খোৱা বস্তুৰ দাম, বিভিন্ন আপোনাৰ বেংকত টকা থয় তাৰ পৰা আপোনাৰ কাটে। বেংকৰ আপোনাৰ কথা নাই বতৰা নাই, ক্ৰিংকে শব্দ হয় তাৰ পৰা এটা আপোনাৰ অংশ কাটি লৈ যায় বেংকৰ। বিভিন্ন ধৰণৰে আপোনালোকৰ সুদ লয় তেওঁলোকে, বিভিন্ন পইচা কাটি GSTৰ নামত কাটিছে। বিভিন্ন ধৰণেৰে পইচা লৈ তাৰে এটা অংশ, মাত্ৰ এটা অংশ, দুখীয়া মানুহক এটা ঘৰৰ পৰা 5,000 টকা লৈ 1,1200 টকা আপোনাৰ অৰুণোদয় দি বাকী 4,000 টকাৰে তেওঁলোকে বিলাস ভ্ৰমণ কৰিছে, তেওঁলোকে ওপৰত উলিছে। বিজেপিয়ে কৈছে এক দেশ এক নিৰ্বাচন, গতিকে কি ক'ব? এইটো ইতিমধ্যে কৈছে, এইটো অসম্ভৱ কথা এটা কৈছে। এক দেশ এক নিৰ্বাচনৰ যোগেদি তেওঁলোকে 400 চিট পাম বুলি ভাবিছিল। যেতিয়া গোটেই গণতন্ত্ৰটো শেষ কৰি দিছিল তাৰে এটা নিদৰ্শন। এক দেশ এক নিৰ্বাচন, 4খন ষ্টেটৰ নিৰ্বাচনে একেলগে পাতিব নোৱাৰিলে। এতিয়া 4খন নিৰ্বাচন দিও আছিলে, মহাৰাষ্ট্ৰৰ নিৰ্বাচন, আপোনাৰ ঝাৰখণ্ডৰ নিৰ্বাচন, হাৰিয়ানাৰ নিৰ্বাচন, কাশ্মীৰৰ নিৰ্বাচন। আজি ইলেকশ্যন কমিশ্যনে তেওঁলোকৰ পৰামৰ্শ মতে ইলেকশ্যন কৰি আছে। সেই নিৰ্বাচনতে কৰিব নোৱাৰিলে, বাকীবিলাকত কেনেকৈ কৰিব? যিটো নিয়ম, যিটো আমাৰ মেজৰিটি লাগে, সেই মিনিমাম মেজৰিটি তেওঁলোকৰ নাই। ৰাজ্যসভাটো লাগে, আমাৰ লোকসভাটো লাগে, তাৰ উপৰি আজি 31খন ষ্টেটৰ ভিতৰত 16খন ষ্টেটৰ ছাপোৰ্ট লাগে। গতিকে মানুহৰ মনটো ডাইভাৰ্ট কৰিবৰ কাৰণে, ডিলুশ্যন, মানে মানুহৰ মনটো অন্যফালে নিবৰ কাৰণে আৰু মানুহক বিভিন্ন প্ৰকাৰে পথভ্ৰষ্ট কৰিবৰ কাৰণে এটা চেষ্টা। গতিকে এই কথা বতৰাবিলাক আমি গমকৈ পতা ভাল। তেওঁলোকৰ যিবিলাক অন্যায় অবিচাৰ সেই কথাবিলাক ৰাইজে জানিব বিচাৰিছে। ভয় ভীতি, পুলিচক লগাই আৰু ভোট খুজিব। ইয়াৰ MLA ইলেকশ্যনতো MP ইলেকশ্যনতো কৰিছিল, কিন্তু প্ৰদ্যুৎ বৰদলৈতো 2.5 লাখ ভোটত জিকিলে। গতিকে ইলেকশ্যন ডিক্লেয়াৰ কৰিবলৈ দিয়ক। যিদিনাই ডিক্লেয়াৰ কৰে কিন্তু বিস্ফোৰণ ঘটিব মানুহৰ, যিকেইটাই তেওঁলোকৰ এই CID নিচিনা কাম কৰি গোটেই সমাজখন বিশৃংখলতাৰ সৃষ্টি কৰিছে। যিসকলে আইন কানুন নামানি, পুলিচে হওক বা চিভিল এডমিনিষ্ট্ৰেশ্যনে হওক, সকলো নহয়, যিসকলে আপোনাৰ এই তেওঁলোকৰ পক্ষ লৈছে, মই একদম থৈ দিছোঁ। আমি লগে লগে ইলেকশ্যন কমিশ্যনক জনাম। যদি ইলেকশ্যন কমিশ্যনে নকৰে তথ্য সহকাৰে আমি আইনৰ আশ্ৰয় ল'ম আৰু তেওঁলোকৰ বিৰুদ্ধে ইলেকশ্যনৰ আগতে ব্যৱস্থা ল'ম। আজি আপোনালোকে দেখিছে ধিঙত যিটো ল'ৰাই বোলে আপোনাৰ ৰেপ কৰিছিল, সেই ল'ৰাটো নহয় বুলিয়ে কৈছে। চৰকাৰে নকয় কিয় এই ল'ৰাটো হয় বুলি? কিয় নকয়? এতিয়া কিয় চৰকাৰে পোষ্টমৰ্টম ৰিপৰ্টটো দিয়া নাই? কি কাৰণে সেই পৰিয়ালটোক বিভিন্ন ধৰণে প্ৰলোভন দি পেলাই কেছটো নাইকিয়া কৰিবলৈ বিচাৰিছে? আজি মই কৈছোঁ, আপোনালোকৰ ইয়াতো কৈছোঁ যে ট্ৰাইবেল বেল্ট এণ্ড ব্লক এণ্ড বেল্টত কিমান আছে হোৱাইট পেপাৰ দিয়ক। অসমত কিমান ট্ৰাইবেল ব্লক এণ্ড বেল্ট আছে, সকলো হোৱাইট পেপাৰ দিয়ক। আৰু হোৱাইট পেপাৰ দিলে তেতিয়া তেওঁলোকে আবিষ্কাৰ কৰক। চাই কৰাটো উচিত নহয়। এইখিনি নকৰে, কাৰণ হিমন্ত বিশ্ব শৰ্মা নিজে এজন জনজাতি বিৰোধী লোক। তেওঁ মুখ্যমন্ত্ৰী এজন জনজাতিৰ লোকক আঁতৰাই পেলাই দিছে। গতিকে সকলোতে মই কথাখিনি কৈছোঁ তথ্য সহকাৰে। আজি তেওঁলোকে বিভ্ৰান্তি হৈছে। আপোনালোকে চাওক যে হাৰিয়ানা নিৰ্বাচনৰ পাছতেই হিমন্ত বিশ্ব শৰ্মাৰ চকী যাব, আৰু সেইকাৰণে তেওঁ বিভিন্ন ধৰণেৰে বিনাশকালে বিপৰীত বুদ্ধি এই ধৰণৰ কৰিছে। আজি মই মানুহক কৈছোঁ যে অৰুণোদয়ও ল'ব আৰু বিজেপিৰ বিৰুদ্ধে আপোনালোকে ৰায়ো দিব, কাৰণ এই পইচা আপোনালোকৰ প্ৰতিশ্ৰুতি লৈছে, এয়া পইচা আপোনালোকৰ ন্যায্য পাব।